নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে আজি মই মটৰ ব্লগিং কৰি আছোঁ, প্ৰথম আকৌ আৰম্ভ কৰিছোঁ। যিহেতুকে মই কৰ্মসূত্ৰে আছোঁহি অৰুণাচলত। এতিয়া বৰ্তমান মই হলংগী হৈ আপোনাৰ অসমৰ অভিমুখে গৈ আছোঁ, কিন্তু মই অসমলৈ কিন্তু নাযাওঁগৈ। এতিয়া বৰ্তমান আমি গৈ আছোঁ অৰুণাচল এয়াৰপৰ্টলৈ, কাৰণ যিহেতুকে যোৱা দুদিনৰ আগত আমি আমাৰ অফিচৰ ডিঅ' ছাৰক দিল্লী যাবৰ কাৰণে এয়াৰপৰ্টত এৰিছিলোঁ, আৰু আজি যিহেতুকে ছাৰ আহি আছে, তাকে ছাৰক আনিবলৈ বুলি ওলাইছোঁ। তাকে ভাবিলোঁ আমিনো ক'ত আছোঁ, কেনেধৰণে আছোঁ, সকলোখিনি দেখাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ বন্ধুসকল। আগফালে থকা খুব সুন্দৰ এটা পাহাৰ, দুটা পাহাৰ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিলোঁ, আৰু লগতে আমাৰ অৰুণাচলৰ পথসমূহ চাওকচোন, কি ধুনীয়া। সঁচাই কিবা এটা ভাল লাগিল, সেয়েহে ভাবিলোঁ আপোনালোককো অকণমান পৰিৱেশন কৰাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতুকে মই গাড়ী চলাই আছোঁ, মোৰ বন্ধু এজনক মোবাইলটো ধৰিবলৈ দিলোঁ, কাৰণ জানেই আমাৰ যিহেতুকে কেমেৰা বুলিবলৈ নাই। সৰু সুৰা মোবাইল এটাকে লৈ কেমেৰা কোৱালিটি কেনেকুৱা পাইছে নাজানো। চাওকচোন কিমান ধুনীয়া ধুনীয়া ভিউবিলাক, সঁচাকৈ কিবা মানে মনটো ভাল লাগি যায়। সেয়েহে ভাবিলোঁ অকণমান দেখাওঁ। আৰু ইয়াত অৰুণাচললৈ আহিলে মানে বিশেষকৈ আমাৰ অসমৰে হওক বা অন্য ৰাষ্ট্ৰৰ ব্যক্তিসকল যেতিয়া অৰুণাচল ফুৰিবলৈ আহে, তেতিয়া কিন্তু অৰুণাচলৰ গেট পাছ লাগে। কিন্তু অৰুণাচলৰ পৰা যেতিয়া নেকি আমাৰ অসমলৈ যায়, তেতিয়া কিন্তু গেট পাছসমূহ নালাগে। তাকে প্ৰথমে যিসকলে ফুৰিবলৈ আহিম বুলি ভাবিছে, এই ভিউ চাবলৈ, মানে এই ভিউসমূহ দেখি যদি আপলোড হয়, তেতিয়াহ'লে মানে ভাল লাগে। চাম বুলি ভাবিলে, আহোঁ বুলি ভাবিলে কিন্তু গেট পাছটো প্ৰথমতে বনাই ল'ব। আৰু ইয়াতে এটা সাৱধান মানে নিজক নিজে বচাই গাড়ীখন চলাব লাগিব বা মটৰচাইকেল চলাব লাগিব। ইয়াৰ ব্যক্তিসকলে নিজৰ ইচ্ছাৰে গাড়ী চলায় আৰু ইচ্ছাৰে মানে যেনে তেনে সোমাই দিয়ে। সঁচাকৈ বহুত ভয় লাগে, কিন্তু আমি সেই ভয় নেওচি হ'লেও কিন্তু আমাৰ ঘৰৰ ল'ৰা ছোৱালীক এমুঠি সুখেৰে খাওক বুলি ভাবি আজি আমি কৰ্মসূত্ৰে আছোঁহি ক'ত, অৰুণাচলত। চাওক এতিয়া বৰ্তমান আমি ইটানগৰৰ পৰা হলংগী অভিমুখে হলংগীৰ এয়াৰপৰ্টলৈ, কাৰণ তাতে ছাৰ আহি নামিবহি। ছাৰক আনিব লাগিব 2:20 যিহেতুকে ছাৰ নামিবহি। আমি লৰালৰিকৈ আহি আছোঁ, আৰু সেয়েহে ভাবিলোঁ অকণমান অৰুণাচলৰ ভিউসমূহ দেখাওঁ। চাওক কিমান ডাউন এটা ৰাস্তাত আমি নামি গৈ আছোঁ। ইয়াত বহুত সাৱধান আৰু নিজক নিজে বচাই কিন্তু চলিব পাৰিলে চবফালেই ভাল, ৰাস্তা পদূলিও ভাল। অলপ নাহৰলগুন টাউনৰ মাজত বেয়া, আৰু ইয়াতে মানে ট্ৰেফিক বহুতেই হয়, কিন্তু হ'লেও নিজক বজাই ৰাখিলে বহুত ভাল। চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ, সুন্দৰ এটা ভিউ, সেউজীয়া মাত্ৰ সেউজীয়া। সঁচাকৈ চাই কিবা এটা ভাল লাগে। আৰু লগতে আমি যিহেতুকে চাই থাকোঁ সদায়, ভাবিলোঁ আজি আপোনালোককো অকণমান দেখাওঁ বুলি ভাবি বন্ধুক মই ক'লোঁ যে মোবাইলটো ধৰা, আৰু আমাৰ অসমৰ ভাৰতবাসী ৰাইজক দেখাওঁ যে অৰুণাচলৰ ভিউসমূহ কেনেকুৱা। আৰু আপোনালোকে জনাবচোন দেই কেনেকুৱা লাগিছে বাৰু। আৰু সঁচাই মানে যদি ভাল লাগিছে তেনেহ'লে আপোনালোকৰ কমেণ্টৰ আশাত কিন্তু লাহন সদায় তৎপৰ হৈ থাকিম। আৰু এনেধৰণৰ ভিডিঅ'সমূহ যদি লাগে তেনেহ'লে জনাব, আৰু সদায় এনেধৰণৰ ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম। কাৰণ যিহেতুকে মই সঁচা অৰ্থত ক'বলৈ গ'লে সকলোৱে মোক চিনি পায় খোৱা বোৱাত, কিন্তু আপোনালোকক নতুনকৈ এনেধৰণৰ এটা মানে মটৰ ব্লগিং দিবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। চাওকচোন কিমান ধুনীয়া এটা ভিউ। আৰু খুব এতিয়া বৰ্তমান আমি তললৈ নামি গৈয়ে আছোঁ বন্ধুসকল, মাত্ৰ গৈ আছোঁ। আৰু সকলোকে আজি আমাৰ ইটানগৰৰ যিটো এয়াৰপৰ্ট,
অকণমান দেখাবলৈ প্ৰয়াস কৰিম। যদি সময় সুবিধা পাওঁ নিশ্চয় আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। যিহেতুকে